সপোন আছিল মোৰ এৰোপ্লেনত উঠা নুফুটিছে বয়স আছে এতিয়া কি কৰিবি বুঢ়ী বয়সত হ'লে উঠিছোঁগৈ আৰু এহাক বিক্ৰী কৰি পইচা পালোঁ ওলাইছোঁ আৰু ফুৰিবলৈ একেবাৰে ছাগলজনীকো ওলাইছোঁ ঘৰত মানুহ চানুহ নাই ছাগলজনী কোনে চাব এই গাঁৱৰ ওচৰৰ ৰহিমলাহেঁতি মাৰিমকেনে খাই থৈ বুলি বৰ চিন্তা কাৰণে ছাগলজনীকো লৈ গৈছোঁ ইয়াত কোনোবাই যদি কিবা কয় বাপেকে একেবাৰে ঠেকেচ মাৰি দিম বাপেকে এই গাঁৱত যেনেকৈ মই কাজিয়া লাগো যে সেনেকৈ কাজিয়া লাগি দিম একেবাৰে ইংলিছত ক'ব নাজানো অসমীয়াতে কাজিয়া লাগি দিম চিনি পোৱা নাই কোনোবাই কিবা কয় চাওকচোন বহুত বছৰ মই ফুৰিবলৈ আহিছোঁ মই যে ইছাম কিমান যে মনটো ভাল লাগিছে একেবাৰে উৰা জাহাজত একেবাৰে ওপৰত একেবাৰে চাম গাঁৱৰ মানুহক গৈ যে কিমান যে কি কমগৈ আৰু মই অ' মাই গড বাইদেউ আপুনি এইটো কি কৰিছে ছাগলজনী কেলে ভিতৰত সোমাইছে জলদি উলিয়াই পঠিয়াই দিয়ক আৰে এনেকৈ নহ'ব নহয় বেলেগ পেচেঞ্জাৰো আহিব বেলেগ মানুহ বহিব এই ছাগলজনী বেয়া বেয়া কৰিলে মানে অশান্তি পাব নহয় প্লিজ উলিয়াই দিয়কচোন উলিয়াই দিয়ক জলদি উলিয়াই দিয়ক আৰে প্লেনৰ পখিলীজনী আহিলি আৰু ক'বলৈ মই জানিছিলোঁ তহঁতে এনেকৈ ক'বলৈ আহিবি বুলি চা বেটি মাজনী দেই মই মন মাতি চোৱা দেই এইটো সেই আকৌ আমাৰ ঘৰত কোনো মানুহ নাই ছাগলী চাংটা মানুহ নাই সেইকাৰণে মই আহিছোঁ মানে মোৰ ছোৱালীজনী থাকে তই নাজানে ক'ত থাকে তই ক'লে সেই জেগাটো সুধিয়ে নাপায় প্লেনখন য'ত ৰখাব যায় তাৰপৰা মোৰ ছোৱালীজনী নিব আহিব সেইকাৰণে মোৰ ছাগলজনীকো লৈ আহিছোঁ মোৰ ল'ৰাজনীয়ে ক'লে নানিবি বুলি কৈছিলে প্ৰথমতে প্লেনত এইবিলাক এলাও নাই কি কয় বোলে সেনেকুৱা নাই কৈছে সেইকাৰণে নানিবি বুলি কৈছিলে কিন্তু মই যেনেকুৱাহে দন্দুৰি নহয় লৈহে যাম বুলি কৈ লৈ আহিছোঁ তই মোৰ ছাগলজনী নমোৱাকৈ নাভাবিবি দেই ভালে তইও ভালকৈ থাক তইতো ভালকৈ থাক মই মোৰ ভাগে থাকিম হ'ব না একেবাৰে মোক একো ক'ব নালাগে তই নিজৰ ভাগে নিজে থাক মই নামি প্লেনখন ৰখালে নামিম মই তই কৈ থাকিবি তই নিজৰ কামত ধ্যান দে মোক কৈ থাকিবি নহয় মানে আইতা আপুনি প্লেনত এনেকুৱা এলাও নাই এইবিলাক ছাগলী তাগলী উঠাব নোৱাৰে জানিছে নাই ওচৰৰ মানুহ আছে আকৌ ছাগলজনী এই হাগি মুটি দিলে মানে কোনে চাফা কৰিব এইবিলাক ওচৰৰ মানুহখিনি অশান্তি পাব নহয় এনেকুৱা কাম নকৰিব ওচৰৰ মানুহজনী প্ৰব্লেম হৈ যাব প্লিজ আপুনি নমাই দিয়ক ছাগলজনী ক'ৰবাত থোৱা ব্যৱস্থা কৰি দিম মই প্লিজ নমাই দিয়কচোন ছাগলজনী এনেকুৱা জিদ ধৰি নাথাকিবচোন আইতা কাণতলীয়া চৰ চিনি পাওঁ তই মোক কাণতলীয়া চৰ চিনি পাওঁ আইতা কৈ আছে কোনটো ফালৰ তই মোক আইতা দেখিছ মোৰ আইতা ক'বলৈ আহিছে সি গাঁৱতে মোক আজিকালি আইতা বুলি ক'বলৈ ভয় খাই আকৌ চহৰৰে প্লেনৰ পখিলীজনীয়ে মোক আইতা ক'বলৈ আহিছে এদিনো চিনি নোপোৱা দেখিছে কি নোপোৱা মানুহজনী কথা ক'বলৈ আহিছে ইছৰাম আইতা হেনো ইছৰাম মৰি যাওঁ মই চুলি তুলি ৰঙা কৰি গোটেই কলা কৰি আহিছোঁ মেখেলা চাদৰ একেবাৰে জোৰকৈ পিন্ধি খাৰু মনি ইমান পিন্ধি আহিছোঁ সি আকৌ মই আইতা বেলেগ কিবা দি মাতিলেও হৈ ইছৰাম আইতা বুলি মাতিছে চৰিয়া দিঙে না কিয় নাই যদি অ' মাই গড ছাগলজনী ইফাল গৈছে ধৰি থৈ দিয়ক আপোনাৰ ছাগলজনী ইফালে গ'লে মানে আকৌ দিগদাৰ হ'ব ইছৰাম কি যে মানুহখন আহে আৰু দেই ইছৰাম মৰি যাম মই এতিয়া কি যে হ'ব বেলেগ পেচেঞ্জাৰ এতিয়া উঠিবই ইয়াত আৰু এতিয়া কি যে হ'ব আৰু দেই অ' মাই গড কি যে দেখিছোঁ এইবিলাক পাই আজিকালি ছাগলীও প্লেনত উঠিব পাৰে এইজনী বৰ কপাল ডাঙৰ ছাগলী দেই এজনী ইছৰাম মৰিয়ে যাম পাই মই এতিয়া এইজনী ছাগলীজনী ইছৰাম মোৰ কি যে কৰ মই জীৱনৰ এনেকুৱা ঘটনা শুনা নাই কিন্তু দেই ছাগলীও প্লেনত উঠিছে অ' বাইদেউ এইজনী আপোনাৰ ছাগলী নি কিহে পাইছেনে ছাগলী লৈ আহিবলৈ বৰ ছাগলী জেগাই প্লেনত নহয় এইটো ছাগলী গঁৰালত থাকে একেবাৰে ইছৰাম ছাগলীজনীকো মানিছোঁ আৰু যিটো মোচনত আছে একেবাৰে উস্তাদিজনীৰ নিচিনা হয় তয়ো বেছি বকি নাথাকিবি মোৰ ছাগলী উস্তাদি পুজদি কৰি দিবি খং উঠিবলৈকে যেতিয়া খুচি দিবগৈ নহয় একেবাৰে প্লেনৰ বাহিৰ হৈ কেনে একেবাৰে মাটিত ধাপাচকৈ পৰিবি এতিয়া চিনি পোৱা নাই একেবাৰে গোটেইজনী মোৰ ছাগলী উস্তাদি ক'বলৈ আহিছে ছাগলীও প্লেনত উঠে তইহে নাজান তই কোনখন পৃথিৱীত আছ আচ্ছা মোৰ ছাগলী প্লেনত উঠাইছোঁ এতিয়া নিউজ লাইভ আহিব দেখিছ নাই মই ছাগলী প্লেনত উঠাইছোঁ বুলি কথা ক'বলৈ আহিছে যি হ'লেও নহ'লে মোৰ ছাগলী নমাবলৈ নাই মেম আপুনি প্লিজ বেয়া নাপাব তেখেতে মানে একদম জিত লাগি আছে মানে ছাগলজনী নলমা বুলি আপোনাৰ যদি কিবা প্ৰব্লেম হয় লগালগ মোক ইনফৰ্ম কৰিব মই আপোনাক নহ'লে বেলেগ চিট এটা দিম এইটো ছাগলীজনীৰ পৰা যদি আপোনাৰ কিবা প্ৰব্লেম হয় তেনেহ'লে মোক ক'ব বাইদেউ মেম আপুনি একদম বেয়া নাপাব আপুনি বহি লওকচোন প্লিজ বেয়া পাবলৈনো কিটো আছে বাৰু এয়া ছাগলজনী এতিয়া আহিছা কিমান জিতত আছে মোৰ মতে জানিছে নাই এই গাঁৱৰ ছোৱালী গাঁৱৰ মানুহ চাগে সেইকাৰণে এবাৰ প্ৰথমতে পাইছে ঘৰত মানুহ চানুহ নাই চাগে ছাগলজনীকো লৈ যাম বুলি ভাবিছে পাই এয়া বাছ বুলি ভাবিছে পাই বাছতো পাই যে নিবলৈ ছাগলী কুকুৰা হাঁহ কুকুৰা সেইবিলাক বুলি ভাবিছে জানিছে নাই তুমি এইবিলাক চিন্তা কৰি দিবা মই এইবিলাক মানুহৰ লগত নাজানো নহয় কেনেকৈ ধৰণে কথা পাতিব লাগে কি কৰিব লাগে চব জানো মই তুমি যোৱাচোন মই কিবা প্ৰব্লেম হ'লে তোমাক মই ইনফৰ্ম কৰিম তুমি লগালগ আহি যাবা আৰু এয়া ছাগলজনী দি ধৰি মেলি একেবাৰে পেলাই দিবা আপুনি দেই কি কৈছ তই মোৰ ছাগলজনী কি ধৰি পেলাই দিবা বুলি কৈছ তোক মই চৰত সঁচাকৈ চৰডাল দিম দেই তই মোক চিনি পোৱা নাই বাৰু একেবাৰে গোটেইজনীকে মোৰ ছাগলী পেলোৱাৰ কথা কৈছে এজনী ইমান সাহস আজি প্ৰথম দেখিছে তই মোৰ কথা কিমান জান তই মোক কিমান চিনি পা তই মোক লগ পাইছ নে কি কেতিয়াবা না তোৰ লগত কি দুশ্মনী আছে মোৰ তই যে এনেকৈ মোক কথাবিলাক কৈছ যে ইছৰাম মই মৰি যাওঁ এজনী তোক যে মই সঁচাকৈ চৰডাল দি দিওঁ লাগি যায় দেই এনেকুৱা মানুহ মোৰ একদম ভাল নালাগে মানে একদম কৈছোঁ নহয় না প্লেনৰ পৰা নামি ল'ব দে এতিয়া মই ঘপককৈ হেৰি কৰিলে মানে মোৰ ভয় লাগি যায় কাৰণে মই উঠি যাব নাপাওঁ যদি প্লেনৰ পৰা নামি কিনে যদি তোক পাং নহয় মই এনেকুৱা ধুম কৈছোঁ নহয় ছাগলীজনীক খুচিবলৈ দিম বাপেকে তোক অ' মাই গড প্লিজ আপোনালোকে কাজিয়া নালাগিবচোন কাজিয়া নকৰিব একদম কাজিয়া নকৰিব চাব আপুনি যদি বেছিকৈ মুখখন বজাই থাকে মই পুলিচ মাতিম কিন্তু শুনিছে নহয় এটা কথাটো হয় ক্লিয়াৰ হৈ আছে আপুনি ছাগলজনী উঠাই এলাও নাই ছাগলী উঠাই আনিছে আপোনাৰ কাৰণে ওচৰজনী ডিষ্টাৰ্ব হ'ব সেইটো কথাটো আপুনি মানি ল'ব পৰা নাই অন্ততঃ ছাগলজনী এলাও কৰিলোঁ ঠিক আছে লৈ যাওক বুলি এতিয়া ওচৰৰ পেচেঞ্জাৰৰ লগত আপুনি কাজিয়া লাগিছে এনেকুৱা হ'লে নহ'ব কিন্তু আপোনাক মই ৱাৰ্ণিং দি দিছোঁ নেক্সট টাইম আপুনি এনেকৈ কাজিয়া লাগিব নোৱাৰিব কৈ দিছোঁ দেই মই আৰু আহোঁতে আমাৰ প্লেনত আহিব নোৱাৰিব বেলেগ প্লেন ব্যৱস্থা কৰি ল'ব আপুনি জানিছেনে হ'ব এতিয়া কাজিয়া লাগি নাথাকিব
মোক পুলিচ মাতে নহয় ইছৰাম তই মোৰ বিষয়ে কিমান জানো হা পুলিচ মাতিম বুলি কৈছ যে গাঁৱত মোৰ নাম ল'লে কপি থাকে মানুহ তই আকৌ পুলিচ মাতে ইছৰাম পুলিচে কি কৰিব ধৰি লৈ যাব নেকি মোক একেবাৰে কৈছ চৰত গা ৰঙা কৰি একেবাৰে পুলিচকে খেদি লৈ যাম বাপেকে বেছিকে মোক বুজাই থাকিবি জানিছ নাই তই নিজৰ কামলৈ যাবি কৈছ নাই কি ক'বলৈ মোৰ লগত মুখ চুপতি মাৰি আছ তই মাজনী এইজনীৰ লগত মুখ চুপতি মাৰি থাকিবা তোমাৰ বেলেগ কাম আছে যদি কৰাগে নে একো কাম নাই যদি মোৰ লগত লেকচা মাৰি থকা মোৰ ফালে ঘূৰি কিনে তাৰপিছত চাই মেলি লেকচা মাৰি লাভ নাই জানে অকণমান মানুহ যদি মেণ্টেলি কিবা হেৰি আছে নেকি নিচিনা লাগিছে মানে মোৰ মানে সেনেকুৱা লাগিছে মানে এখেতৰ কথা বতৰা পৰা শুনি মানে ইছৰাম এনেকৈ জানো কথা কয় জানো মানুহক চাওকচোন কি যে কৰিছে সঁচাকৈ দেই ছাগলীজনী উঠাই লৈ আহিছে পাই ইছৰাম মই যে সপোনতো ভাবিব নোৱাৰো দেই এইবিলাক কথা উপায় নাই আৰু এতিয়া জানিছেনে এতিয়া বেছিকৈ কৈ থাকিবলৈ বেয়া হৈছে নহয় মিছাতে হুলস্থুলখন হ'ব এতিয়া কি হ'ব বাৰু এতিয়া এনেকৈ বেছিকৈ কৈ থাকিলে মানে এতিয়া উপায় নাই আৰু পিছত বেলেগ এড কৰি বেলেগ কিবা কিবি উৎপাত কৰি দিলে পুলিচ মাতাৰ ব্যৱস্থা কৰিব লাগিব আৰু সেইটোৱে লাষ্ট অপশ্যন আৰু মোৰ হাততনো আৰু বেলেগ বেছি হেৰি নাই এইবিলাক পিছত ময়ে গৈ ফচিমগৈ মোৰে চাকৰিত যাব মানে বেছি এইবিলাক এলাউ কৰি থাকিলে মানে সেইকাৰণে বেছি কৈ থাকিলে মানে আপুনি মোক ইনফৰ্ম কৰিব মই পুলিচ মাতাৰ ব্যৱস্থা কৰি দিম ঠিক আছে মই যাওঁ এতিয়া কিবা লাগিলে ক'ব মোৰ এতিয়া বহুত কাম আছে মানে যা তোৰ নিচিনা এজনী একো কাম নাই কি যে কাম হ'ব এজনী একেবাৰে তোৰ চকুত মোৰ চকু আগত সহ্যই হোৱা নাই কিনো কাম থাকিলে মই নিজে কৰি ল'ম ইয়াত আৰু ইমান কাম নাই আমাৰ ঘৰতে ধেৰ কাম ঠিক আছে বাইদেউ যিকোনো এতিয়া আপোনাৰ একো কাম নাই হ'লেও কেতিয়াবা যদি কাম কিবা ওলায় তেনেহ'লে মোক ক'ব মই আপোনাক যিকোনো প্ৰকাৰে হেল্প কৰিবলৈ চাম ঠিক আছে মই কৈ যাওঁ এতিয়া তোক যে সেইজনী কি বুলি ভাবিছে চাগে গাঁৱলীয়া ভূত বুলি ভাবিছে চাগে জানিছে নাই মোক সেই বৰ একেবাৰে টাউনৰ একদম গোটেইজনী মানে ষ্টেণ্ডাৰ্ড বুলি ভাবিছে মোক জানিছে নাই দেখা নাই মূৰত কিমান ধুনীয়াকৈ কথা পাতি গ'ল কিবা লাগিলে ক'ব দেই আপুনি আপোনাৰ যদি কিবা ইয়াৰ পৰা প্ৰব্লেম হয় মোক জনাব মোক ইনফৰ্ম কৰিব বুলি ইমান ভালকৈ কৈছে তোকতো সেনেকৈ কোৱাই নাই তোকতো পুলিচ মাতিম বুলি কৈছে পাই ইছৰাম মোক যেনেকৈ কৈছে মই কেতিয়াবাই মানে প্লেনৰ পৰা নামি দিলোহেঁতেন মানে কি যে মানে মানুহ আৰু ৰে নোৱাৰিছোঁ আৰু এইবিলাক মানুহ কি যে দেখিবলগীয়া হয় কি যে মানুহ দেখি পাইছোঁ পাই মই তই মানে তাক মোৰ লগত মোক চকুনি মাৰি দিবি তোক মোৰ একেবাৰে ভাল লগা নাই একেবাৰে চাই থাকিবলৈ মন যোৱা নাই মানে মোৰ তই মোৰ লগত কথা পাতি থাকিবি এতিয়া মই অকলে যাম মানে মোৰ ছাগল যি ক'ব লাগে মোৰ ছাগলজনী ক'ম মোৰ ছাগলজনী বুজি পাই মোৰ কথা কেনেকৈ ফেৰ মাৰিছে চা উপায় নাই গোটেইজনী মানে একেবাৰে হ'ব দে মোৰো তোৰ লগত কথা পাতিবলৈ ইমানো ইচ্ছা জাগি থকা নাই কথাটো কৈছোঁ আৰু যোনটো সত্য তই শুনিবলৈ বেয়া পাইছোঁ যদি উপায় নাই আৰু হ'ব দে মই সেইফালে মুখখন ঘূৰাই লওঁ তই যদি মোৰ লগত কথা পাতিব বিচৰা নাই মই লগত কি ক'বলৈ তোক একেবাৰে এম এল এ নহয় কিবা তোৰ লগত একেবাৰে গৈ কথা পাতি থাকিম গোটেইজনী একেবাৰে অলপ বেছি দেখা মানে প্লেনৰ মানুহখিনি যে একদম মোৰ ভাল নালাগে এনেকৈ কৈ থাকিলে মানে গাঁৱত হ'ব লাগিছিলে এইকেইজনী যে একদম ধৰি বান্ধি দিলোহেঁতেন মই যে একদম মানে সহ্য নহয় মানে এইবিলাক কিনো হ'ব বা মোৰ ছাগলজনী ঘৰত কিবা চোৱা মানুহ নাই কাৰণেহে আৰু বিশ্বাসী মানুহ নাই কাৰণে কাৰো হাততে এৰি থৈ নাই অহা কিবা সেনেকৈ বিশ্বাসী মানুহ কোনোবা থকা মোৰ ছাগলজনী সিহঁতৰ হাতত দিয়ে থৈ আহিলোঁ হয় উপায় নাজানে যিকোনো কৈ থাকোঁ এতিয়া মতলব নাই প্ৰায় সকল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ মোক আৰু হেপী জাৰ্ণি বুলি লিখিব আকৌ ফাৰ্ষ্ট টাইম প্লেনৰ উঠিছোঁ কমেণ্টত লিখি দিব সেনেকৈ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব